ঘৰত আহিবা ধৰিছে তাই আউৰাৰ বিৰিছে দিনত ধৰিছে দিনত ধৰিছে মই কৈছে মই ভাত খাই আর বিজনেস ফোন শুন না এই যে মোবাইলটা সুইচ অফ হয়ে যায় কিমান দিন হ'ল 20 তারিখে ধরছে এছাৰ দিছিল পুলিচে কি কৈছে পুলিচে কৈছে আসামত যেখানে আছে এইখানে মানে তদন্ত কৰিব বাহিৰত নাযাব কিমান দিন আগতে এছাৰ দিছিল 3 দিন মান হয় মানে মোৰ ল'ৰাটো গুজৰাট গৈছিল কামানি কৰবা কাম পুৰা 1.5 মাস কাম কৰিছে কৰিয়া তাই 15 তাৰিখতে ঘৰত আহিবা ধৰছে তে সারা ৰাস্তাটো ভালে আহিছে আহিয়া হিবাৰ মানে হাওৰা ব্ৰিজ পাল 20 তাৰিখত 20 তাৰিখতে হাওৰা ব্রিজ আহিয়া 5টা বাজে নামছে নামিয়া হিবাৰ মানে ট্রেন চেঞ্জ করব 6টা বাজে টিকেট লৈছে লয়া তাই ট্রেনত উঠিছে উঠিয়া হিবাৰ মোক ফোন করছে মা মই আর কি 6টা বাজত ট্রেনত যাম আর কি তো মই হিবাৰ কৈছো বাবা তই যে উঠছা ট্রেনত কোন ট্রেনত উঠছা তাই কৈছে যে মই গুৱাহাটী এসপিওতে উঠছং আর কি মই নিউ বঙাইগাঁও যে নামিম কালি ৰাতিপুৱাই 9টা বাজায় নিউ বঙাইগাঁও পাম হিবাৰ মই কলং যে ঠিকে আছে হিবাৰ মোক কি কৈছে মা আমার ভোক লাগছে মই ভাত খাম দে বাবা খাই ল হিবাৰ মোক ফোন করবি হিবাৰ তো ফোন নকৰে আর আধা ঘন্টার পিছত মই নিজে ফোন করলো ফোন করার পিছত মোবাইলটা সুইচ অফ আজি লাগি সুইচ অফ তার নিখোঁজ মানে খবর সবর নাই আর বিকাশ বর্মন গুজরাট কিবা কয় বেড়াবল অকলে নহয় গেছে তার লগতে বহুত মানুহ গেছে উমি আছে ওই নিজে একলা আইছে থানাত জানাইছো কিন্তু উমি তো গুরুত্ব নিদিল মই মানে জানা হিচাপত মুখ্যমন্ত্রী ডাঙরিয়া বহুত ভাল ভাল কাম কৰি আছে তে ওইটাই মানে অনুৰোধ জানাইছো মুখ্যমন্ত্রী ডাঙরিয়াক যাতে মোর ল'ৰাটো বিচাৰি আনিয়ে দে মাতৃগৰাকীয়ে যোৱাৰ পৰা আমাৰ ঘৰত গৈছিল তো ঘৰত যোৱাৰ পিছত তেওঁ গোটেইখিনি কথা তেওঁ মোক জনালে অৱগত কৰিলে তাৰপিছত মই আমাৰ বঙাইগাঁও পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আৰু সকলোখিনি কথা জনালোঁ কিন্তু অতি দুখৰ বিষয় যে বঙাইগাঁও জিলা পুলিচ বিভাগ তথা বঙাইগাঁও জিলাৰ আৰক্ষী উপ অধীক্ষক এই বিষয়ে জনোৱা হৈছিল গোটেইখিনি কথা তেওঁলোকৰ আগত মই বৰ্ণনা কৰিছিলোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ মানে গুৰুত্ব লোৱা নাই সঁচাকৈ দুখজনক মাতৃগৰাকীয়ে মানুহৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে অতিকে দুখীয়া যাৰ কাৰণে নেকি তেওঁৰ পুত্ৰই আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁ বাহিৰলৈ কাম কৰিবলৈ যাবলগীয়া হৈছিল তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা ল'ব বুলি মই আশা কৰিছোঁ